ডেৰাডুনত অসমৰ ছোৱালী ৰুলবল দলৰ খিতাপ জয় আই অসম ধ্বনিত মুখৰিত ক্ৰীড়াংগন ল'ৰা ৰুলবল দলৰ ব্ৰোঞ্জ দখল অসম ৰুলবল সন্থাৰ শুভেচ্ছা যোৱা 25 এপ্ৰিলৰ পৰা উত্তৰাখণ্ডৰ ডেৰাডুনত অনুষ্ঠিত হয় 16 সংখ্যক সাব জুনিয়ৰ ৰাষ্ট্ৰীয় ৰুলবল চেম্পিয়নশ্বিপ এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে অসমৰ ছোৱালী দলটোৱে দখল কৰিছে চেম্পিয়নৰ খিতাপ দেওবাৰে অনুষ্ঠিত ফাইনেলৰ মেচত তামিলনাডুক 9-3 গলত পৰাস্ত কৰি চেম্পিয়নৰ ট্ৰফি হস্তগত কৰিছে অসমৰ ছোৱালী দলটোৱে এই খিতাপ অৰ্জন কৰি অসমৰ ছোৱালী দলটোৱে ডেৰাডুনত কৰিলে বিজয় উদযাপন ডিঙিত গামোচা লৈ জয় আই অসম ধ্বনিৰে মুখৰিত কৰিলে ষ্টেডিয়াম অসমৰ হৈ অধিনায়ক নম্ৰতা কৈৰীয়ে 4টা শ্ৰীনিকা মজুমদাৰ আৰু মিস্কা সিংঘালে 2টাকৈ কৃষ্টি চহৰীয়াই স্ক'ৰ কৰে এটা গ'ল ছেমিফাইনেলত অসমৰ ছোৱালী দলটোৱে ছত্তীশগড়ক তথা কোৱাৰ্টাৰ ফাইনেলত পুনেৰ ৰুলাৰ স্পৰ্টছ এণ্ড ছ'চিয়েল একাডেমীক পৰাস্ত কৰে তদুপৰি লীগ মেচত অসমে জম্মু কাশ্মীৰ পঞ্জাৱ দমন এণ্ড ডিউ তামিলনাডু আৰু উত্তৰ প্ৰদেশক পৰাভূত কৰে আনহাতে প্ৰতিযোগিতাখনৰ ল'ৰাৰ শাখাত অসম ছেমিফাইনেলত উত্তৰ প্ৰদেশৰ বিৰুদ্ধে পৰাস্ত হৈ লাভ কৰে ব্ৰঞ্জৰ পদক কোৱাৰ্টাৰ ফাইনেলত অসমৰ ল'ৰাৰ দলে তামিলনাডুক পৰাস্ত কৰে অসম দলটোৰ প্ৰশিক্ষক ৰূপে আছে সুজল বাস্ফৰ আৰু অনুৰাগ বাস্ফৰ আনহাতে মেনেজাৰৰ দায়িত্ব পালন কৰিলে মলিনা বসুমতাৰী আৰু দীপক নাথে পদকজয়ী ল'ৰা ছোৱালী উভয় দলক শুভেচ্ছা জ্ঞাপন কৰিছে অসম ৰুলবল সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মনে ক্ৰীড়া অনুৰাগীৰ আশা অসমৰ ৰুলবলাৰৰ এই বিজয়মুখী যাত্ৰা হওক অবিৰত আৰু অপ্ৰতিৰোধ্য নিউজ ডেস্ক ৰিপোৰ্ট গোগো স্পৰ্টছ এনি